ব্ৰহ্মাকো সাক্ষাৎ কৰি কৰা সমাধিত তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত্ত। হে ৰাম কহিও কৰি সিমুত ইহাৰ কাৰণ শুনি প্ৰণিপাতে ব্যাসে বুলিল বচন। অহং যদি আমি বেদ শাস্ত্ৰত পাৰ্গত কৰুণীতে ঈশ্বৰৰ প্ৰণাকৰ্ম যোৱাত। হে ৰাম মহাজ্ঞান পূৰ্ণ আমি জগতে প্ৰখ্যাত হুন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ। হে ৰাম তথাপিনো গুছে মোৰ মনে অসন্তোষ নপাওঁ বিমৰসি কিবা কৰি আছো দুখ। হে ৰাম আপুনি অগাধ বুদ্ধি অংশে অৱতাৰ পুছুহুতো মাত কৈও কাৰণ হাৰ বাৰু কৃষ্ণ। এতিয়া এইখিনিলৈকে পদে আমাক কি কৈছে আমি আলোচনা কৰিম। অতি সুন্দৰকৈ কৈছে, হাঁহিয়া বুলন্ত ঋষি কহিও বিতান্ত কিবা হেতু নহিকে তোমাৰ চিত শান্ত। আমাৰ মুখখনক কিন্তু এখন আইনা বুলি কৈছে। মনৰ মাজত কি চলি থাকে মুখখন দেখিলেই গম পোৱা যায়। আমিও স্বাভাৱিকতে কওঁ নহয়, কোনোবা এজন ব্যক্তি যেতিয়া আপোনাৰ ঘৰলৈ আহি গুচি যায় আমি তেতিয়া আলোচনা কৰোঁ, সি যে আমাৰ ঘৰলৈ ভাল উদ্দেশ্য লৈ অহা নাই তাৰ মুখৰ হাঁহিতেই গম পাইছোঁ। আকৌ কোনোবা এজন আহিলে কওঁ সি যে আমাৰ ঘৰলৈ এনেকুৱা খবৰ এটা লৈ আহিছে মই তাৰ মুখৰ ভাৱতেই গম পাই গৈছোঁ। এই ব্যাসদেৱে যি অস্থিৰতাত আছিল নাৰদে মুখখন দেখিয়ে গম পাই গ'ল। আপোনালোকে এটা কথা জানিব, আপোনাৰ আমাৰ মনৰ বহু বস্তু মুখখনে প্ৰকাশ কৰে, আপুনি নকলেও প্ৰকাশ কৰে, কিন্তু মনত ৰাখিব। গতিকে সেইকাৰণে ব্যাসদেৱক দেখি নাৰদে ক'লে, হাঁহিয়া বুলন্ত ঋষি কহিও বিতান্ত কিবা হেতু নহিকে তোমাৰো চিত শান্ত। সদায় নামৰ আৰু পাঠৰ আগত বহি থকা মানুহজন যদি ভকতৰ পিছফালে বহি পেলাই কেৰমেচা কেৰমেচি কৰি থাকে, আমি কওঁনে নকওঁ দাইটি কি হ'ল আপুনি সদায় আগত বহে আজি যে পিছত বহি আছে। হয়, ব্যাসকো নাৰদে সেই একেধৰণেই কৈছে, তুমিতো আগতে এনেকৈ নাথাকা, তুমি মহা উচ্চ পিছ কিয় স্থিৰ নহি চিত কিয় উচপিচাই আছা, তোমাৰ মনত কিয় স্থিতপ্ৰজ্ঞতা নাই, কাৰণ তুমিতো এলা পেচা ব্যক্তি নহয়। আমিও কওঁ জ্যেষ্ঠজনক বোলো দাইটি আপুনি নাম, মই আগত বহাটো দূৰৰ কথা, আপুনি নাম লগোৱা ব্যক্তি, আপুনি এজন মহামহন্ত, তথাপিতো আপোনাক কিহে ক্ৰিয়া কৰিলে যাৰ কাৰণে আপুনি অস্থিৰ হৈ আছে। মহন্তৰ মোহইটো কিনো বিপৰীত। এটা কথা মনত ৰাখিব, সন্ত সাধু মহন্ত ভকত বৈষ্ণৱক কাম ক্ৰোধ লোভ মোহে কেতিয়াও ক্ৰিয়া কৰিব নোৱাৰে। যেনেকৈ এজন ভেকচিন লৈ থকা মানুহক কোনো বীজাণুৱে আক্ৰমণ কৰিব নোৱাৰে, ভাগৱতৰ যোগেদি ভগৱন্তই দি থৈ যোৱা ভক্তিৰ তত্ত্বৰ দ্বাৰা উদ্ভাসিত বা উদ্ভাৱিত ৰাম নামৰ ৰস নিহিত হৈ থকা শ্ৰৱণ আৰু কীৰ্তনৰ ৰস নামৰ ভেকচিনটো যিজনে লয় সেইজনক কাম ক্ৰোধ লোভ মোহ বীজাণুৱে কেতিয়াও আক্ৰমণ কৰিব নোৱাৰে। ভগৱন্তই নিজে কৈছে উদ্ধৱক, হে ক্ৰাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোশে মোৰ ভকত কনুচু
একো দুখে কাম ক্ৰোধ লোভ মোহ আদি বিষয়ৰ বীজাণুযুক্ত আক্ৰোশবিলাকে সন্ত সাধু মহন্ত ভকতক কেতিয়াও চুব নোৱাৰে। গতিকে হে ব্যাস, তুমিতো এজন মহামহন্ত, তোমাক মহাচন্নতাই কিয় আৱৰিলে? সেইটোহে আচৰিত কথা। কাৰণ চাৰিও বেদৰ কৰি লাহা শাখা ভেদ যাৰ যেন জাতি ধৰ্ম দিলা পৰিচিত। আমিও আমাৰ গাঁৱৰ শ্ৰেষ্ঠ মহন্তজনক কওঁ যে আপুনি অকল নাম গোৱাই নহয়, আপুনি ইতিমধ্যে বহুতো কিতাপ লিখিছে, বহুত মানুহক পৰামৰ্শ দিছে, তথাপিও আপুনি আজি অস্থিৰ হৈ আছে। গতিকে কৰিল আহা ভাৰত পুৰাণ অষ্টাদশ, তুমি ভাৰত পুৰাণ 18খন পুৰাণ তুমি বিশ্লেষণ কৰিলা। জগতত ব্যাপিল তোমাৰ এইটো যশ, গোটেই জগতত তোমাৰ গুণ যশ বিয়পি গ'ল। তেনেকুৱা এজন ব্যক্তি তুমি, তথাপিতো তোমাৰ মনত ব্ৰহ্মকো সাক্ষাৎ কৰা সমাধিত তেওঁৰ গুণবিলাক বখানিছে। সমাধি অৱস্থাত তুমি ব্ৰহ্মক সাক্ষাৎ কৰা। মহন্তৰ মোহ এইটো কিনো বিপৰীত। গতিকে ব্ৰহ্মকো সাক্ষাৎকাৰ কৰা সমাধিত তথাপি তোমাৰো কেনে অসন্তুষ্ট চিত, যে ব্ৰহ্মক সাক্ষাৎ কৰা মানুহজনে আজি কি অসন্তুষ্টতাৰ কাৰণে অস্থিৰ হ'ব লগা হ'ল। কহিও ক ঋষিমুত ইহাৰ কাৰণ, হে ঋষিবৰ তুমি ইয়াৰ কাৰণটো মোক বিৱৰি কোৱা। শুনি প্ৰণিপাতে ব্যাসে বলিল বচন। আপোনাৰ গাত কি বেমাৰ হৈছে আপুনি ক'ব নোৱাৰে ডাক্তৰ তালৈ নোযোৱালৈকে। গতিকে এতিয়া ব্যাসদেৱেও বেমাৰটো ধৰা পেলাব নোৱাৰি নাৰদক কৈছে, হে দেৱৰ্ষি মই হাতযোৰ কৰি কৈছোঁ, হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত, কৰুণীতে ঈশ্বৰ অৰ্পণা কৰ্মযত। এইটো বৰ ডাঙৰ কথা। আপুনি কেতিয়াও নিজক নক'ব মোৰ সমান ভাগৱত পাঠ কৰা, ব্যাখ্যা কৰা, নাম গোৱা, বিলনীয়া কৰা, প্ৰসাদ বনোৱা ব্যক্তি আৰু এই শালমৰা অঞ্চলত নাই। এনেকৈ যদি আপুনি অহংকাৰ কৰিছে আপোনাৰ গুণক লৈ, ভগৱন্তই কৈছে সেইজনক মই ওপৰৰ পৰা তললৈ পেলাবলৈ বেছি সময় নালাগিব। গতিকে আপোনাৰ গুণটো আনে প্ৰশংসা কৰক, আপুনি নিজে নহয়। ব্যাসদেৱৰ দৰে মহাপণ্ডিতেও কি বুলি কৈছে, এয়াতো মোৰ নিজৰ নহয়, যতে ক সুকৃতি মানে কৃষ্ণতে অৰ্পিব, ভগৱন্তত অৰ্পণ কৰি দিওঁ বুলি কৈছে। হওঁ যদি আমি বেদশাস্ত্ৰত পাৰ্গত, লোকৰ দৃষ্টিত যদিও মই বেদশাস্ত্ৰত পাৰ্গত বুলি স্বীকৃত হৈ আছোঁ, তথাপিতো কিন্তু মই নিজক তেনেকৈ নাভাবোঁ। সকলো ভগৱন্তত অৰ্পণ কৰি দিওঁ। মহাজ্ঞানপূৰ্ণ আমি জগতে প্ৰখ্যাত। লোকৰ দৃষ্টিত, জগতৰ দৃষ্টিত আমি এজন জ্ঞানৱন্ত ব্যক্তি হয়। হুন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ। ব্ৰহ্মা সমাধি অৱস্থাত ব্ৰহ্মক সাক্ষাৎ কৰোঁ, কিন্তু তথাপি নুগুচে মোৰ মনে অসন্তোষ। তথাপিতো মোৰ মনৰ অসন্তুষ্টতা দূৰ নহয়। নপাওঁ বিমৰ্ষি কিবা কৰি আছোঁ দুখ, মই কি দুখ কৰিছোঁ মই নিজেও নাজানো। আপুনি অগাধ বুদ্ধি অংশে অৱতাৰ, ব্যাস নিজেও অৱতাৰী পুৰুষ, তথাপিতো স্বীকৃতিটো নাৰদক দিছে যে আপুনি অগাধ বুদ্ধিৰ গৰাকী ঈশ্বৰৰ অৱতাৰী পুৰুষ। পুচুহু তোমাতো কৈও কাৰণ ইহাৰ, গতিকে কিনো হ'ল মোক তুমি বুজাই দিয়া বুলি প্ৰশ্ন কৰিছে। গতিকে আমি অনুৰোধ জনাই থৈছোঁ আগতীয়াকৈ যে ইতিমধ্যে 4:22 গৈছে। ঠিক 5:30 বজাৰ লগে লগে আমি তাঁতী বাপক আসনলৈ মাতিম, সাজু হৈ থাকিব। আৰু এঘণ্টামানৰ পিছতে এৰিম। এইকাৰণেই এৰিম, আপোনালোকে ফাংচন এখনত যেতিয়া বিভিন্ন শিল্পী মাতে, এজনেই যেতিয়া গীত গাই থাকে তেতিয়া ভাবে পিছৰজন কেতিয়া উঠিব, এইজনৰ গীতবিলাকতকৈ পিছৰজনে আৰু ভাল গাব। গতিকে ঠিক তেনেকৈ আমিয়ে যদি 3-4 ঘণ্টা কৈ থাকোঁ, পিছৰজনলৈ বাট চাই চাই ভকতসকলে ভাবিব এইজন চাগে নুঠে বুলি আকৌ ঘৰলৈ ঘৰমুখী হ'ব। সেই পৰিস্থিতি যাতে নহওক তাৰ কাৰণে দুইজনে মিলিজুলি কৰাম বুলি কথাই আছে। আমি আজিৰ দিনটোহে কেৱল আছোঁ, কাইলৈ যিহেতু যাব লাগিব। 5:30 বজাৰ লগে লগে বাপজনা উঠিব, আপোনালোকৰ মাজত 2-2.5 ঘণ্টা কৃপা কৰিব। এই আশাৰে আমি পুনৰ আকৌ পাঠলৈ আগবাঢ়িছোঁ। কৃষ্ণ অনাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি খে কৰিলা সবে
জগতকে নাশ হে ৰাম নিৰন্তৰে পশুৰালো আইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আউৰ ইহাৰ সমান অয়া কস্মিতে লোকক ৰালা হিংসা ধৰ্ম নুবুজিলা তুমিও বে দৰত মৰ্ম হে ৰাম গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিলা সমূলি এ ৰাম স্বভাৱে লম্পট বিষয় ইয়ত অনুৰাগ স্বৰ্গ পাইবো বুলি ৰঙে কাটে হংস হে ৰাম কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজ পুণ্যক্ষয় ভৈলে দুনাই নৰকত মজ যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আউৰ তাৰ বাক্য কন মানে একো জানা হে ৰাম বুলয় পালম্ভ কৰি বচন খণ্ডিত ব্যাসতো অধিক ভৈল এহেন্তে পণ্ডিত কৃষ্ণ এ ৰাম প্ৰকৃতি কহিলা তুমি আনকে ধৰ্ম নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন গাওঁ হে ৰাম সিজিল তোমাত ঋষি পৰম অন্যায় নাহি সুস্থ চিত তব এহি অভি প্ৰায় বাৰু কৃষ্ণ ইয়াৰ দ্বাৰা আমি এটা কথা গম পালোঁ যে ব্যাস হ'ল বেমাৰী নাৰদ হ'ল ডাক্তৰ আৰু ভাগৱতখন হ'ল এখন প্ৰেছক্ৰিপশ্যন এতিয়ালৈকে ঔষধটো দিয়া নাই কিন্তু বেমাৰবিলাক কৈ আছে এতিয়া আপুনি আমি এই বেমাৰকেইটা যদি ব্যাসৰ গাতেই লাগি আছে বুলি যদি ভাবি লওঁ তেতিয়াহ'লে 24 ঘণ্টা এই কথাকেইটা শুনিলেও কামত নাহিব ব্যাসৰ গাত লাগি থকা এই বেমাৰকেইটা আপোনাৰ আমাৰ গাত যদি লাগি আছেনে নাই আমি চাব নোৱাৰোঁ ব্যাসৰ গাত লাগি থকা বেমাৰকেইটা আমাৰ গাতো যদি লাগি আছে তাক আমি দূৰ কৰিব লাগিব নাই লগা যদিতো ভালেই এবাৰ লাগি আছে নেকি চাওঁচোন আহক এতিয়া প্ৰথম কি বুলি ক'লে নাৰদে বেমাৰ 1 নম্বৰ নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি সি কৰিলা সবে জগতকে না আপুনি যেনিবা ব্যাস মানে এজন ব্যক্তি নহয় বৰ্তমান প্ৰেক্ষাপটত আপুনি যদি গাঁওখনৰ ভিতৰত অঞ্চলটোৰ ভিতৰত সমাজখনৰ ভিতৰত যদি আপুনি মুৰব্বী তেতিয়াহ'লে আপুনিয়ে ব্যাস কিন্তু ব্যাস হৈ যদি আপুনি আপোনাৰ গুণবিলাক ভুলভাৱে প্ৰয়োগ কৰে তেতিয়াহ'লে আপোনাৰ দ্বাৰাই কিন্তু গোটেই সমাজখন সৰ্বনাশী হৈ যাব ধৰি লওক মই এটা উদাহৰণ দিছোঁ দুটা ভাই ককাই এখন ঘৰত দুইটা ভাই ককাইৰ লগত সৰুতে বৰ মিলা প্ৰীতি কিন্তু বিয়া বাৰু কৰোৱাৰ পিছতে দুইটাৰ মাজত মনোমালন্য মাটি বাৰীক লৈ ইজনৰ পৰিবাৰেও খুচে দেউতাক কওক আমাৰ মাটিখিনি দি দিয়ক সিজনৰ পৰিবাৰেও খুচে দেউতাক কওক আমাৰ মাটিখিনি দি দিয়ক কম বেছি পৰাক লৈ পেলাই দুইজনৰ মাজত কাজিয়া হ'ল এতিয়া ভায়েক ৰাতিপুৱা গৈছে গাঁওখনৰ মুৰব্বীজনৰ কৰিলে বোলে দাইটি বৰ ডাঙৰ কথা বোলে কি দাদাই মাটি বাৰীক লৈ কাজিয়া কৰি থাকে কিবা এটা উপায় দিয়ক
আপুনি যদি ব্যাসৰ আসনত থাকি পেলাই যদি কয় তই কি ভাবিছ বোলে নহয় মই একো উপায় নাই পোৱাৰ কাৰণেহে আপোনাৰ ওচৰলৈ আহিছোঁ বোলে উপায়নো কি দিম আজিকালি আইন আদালতৰ কথা যা থানাত গৈ কেছ এটা দি দেগে আইনে বিচাৰ কৰিব আবেলি একেজন বাপেকৰে ডাঙৰজন পুতেক আহিলে আহি আপোনাৰ ওচৰলৈকে আহিলে মুৰব্বী হিচাপে বোলে দাইটি বৰ ডাঙৰ কথা বোলে কি হ'ল দেউতা যদিও জীয়াই আছে দেউতাই আপোনাৰ গুৰিলেহে পঠিয়ালে এই ভাইটিয়ে মাটি বাৰীক লৈ মোৰ লগত কাজিয়া কৰি থাকে কি কৰোঁ বোলে সিনো কি কৰিছে বোলে মানুহৰ মুখে শুনিছোঁ আজি বোলে থানালৈ গৈছে বোলে তয়ো যা উল্টা কেছ জাপি দেগে আপুনি ব্যাস কিন্তু মনত ৰাখিব এই দুইজনক দুইটা পন্থত আপুনি এক কৰি মিলাই দিব পাৰিলেহেঁতেন কিন্তু আপুনি কি ক'লে তেওঁলোকৰ মাজত যিটো ফাট সৃষ্টি হৈছিল সেইটো আপুনি বহল কৰি পেলালে গতিকে সেইটোকে পদে কৈছে যে এনেকৈ আমি সম্বন্ধবিলাকৰ মাজত সম্প্ৰীতি নানি পেলাই যদি বিভেদ আনি দিওঁ তেতিয়াহ'লে তেওঁলোক সৰ্বনাশী পথত ভৰি দিব আৰু সেই কৰ্মফলে কিন্তু শেষত হ'লেও আপোনাকো স্পৰ্শ কৰিব দুই নম্বৰ ভুলটো কি কৰিলে নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান মন্দ মানে বেয়া দেই এতিয়া জীৱ হত্যা কৰা আৰু কৰোৱা দুটা কথা আছে আমাৰ যেতিয়া ঘৰলৈ আলহী আহে বোলে ৰাতিলৈ ভাওনা দিনত আলহী ঢেৰ নাম পাঠৰ পৰা গৈ পেলাই দেউতাক পাইছেগৈ পিতেকে কৈছে দেউতা এতিয়া কি কৰা যায় বোলে কিয় গোটেই মিতিৰৰ ঘৰৰ আলহীয়ে ভৰি আছে ৰাতি ভাতকেইটা খাব লাগিব নহয় বজাৰলৈ যাবলৈও বৰষুণ আপুনি যদি কয় বোলে গঁৰালৰ পৰা এটাই আনি ঠিক কৰ আমি মাৰিলেহে অপৰাধ তহঁতে মাৰিলে একো নহয় ভাগৱতে কৈছে হত্যা কৰা আৰু কৰোৱা সমানেই পাপ এতিয়া আপুনি আমি সদায় গাই থাকোঁ মাধৱ পুৰুষৰ ভাষাৰে কি বুলি আমি যত জীৱ তোমাৰে পালন হৰি 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 তুমি হে পালিয়া ফুৰা হৈয়া অন্ত যামি আপুনি কিন্তু এনেকৈ নাগায় আমি যত মানুহ তোমাৰে পালক বুলি নাগায় কিন্তু আমি যত জীৱ বুলি গায় যিমানবিলাক জীৱ ৰাখি আছে চব তোমাৰ দ্বাৰাই সৃষ্টি তোমাৰ দ্বাৰাই পালনীয় তেতিয়াহ'লে সেই জীৱবিলাক আমাৰ ভাই ককাই তে নিজৰ জিভাখনৰ তৃপ্তিৰ কাৰণে আৰু কোনোবা মাতৃক সন্তুষ্ট কৰিবৰ কাৰণে আপুনি যদি জীৱ হত্যা কৰে সেইটোৰ সমান বেয়া কৰ্ম নাই বুলি এইমাত্ৰ পদে কৈ গ'ল তাৰ সমান মন্দ কৰ্ম আৰু নাই সেইকাৰণে আমি জীৱ হত্যা হিংসা কৰিব নালাগে এতিয়াও যদি কৰি আছোঁ ভগৱন্তৰ ওচৰত এটাই নিবেদন দিব লাগে প্ৰভু মোক হত্যা হিংসাৰ কৰ্মৰ পৰা আঁতৰাই আনিবলৈ শক্তি দিয়া অকস্মাতে লোকক শিকাইলা হিংসা ধৰ্ম নুবুজিলা আপুনি বেদৰ তত্ত্বমৰ্ম বেদে কি কৈছিল যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণুমানি হিংসা এৰি কৰা উপকাৰ যিমানবিলাক জীৱ আছে পাৰিলে কাৰোবাক উপকাৰ কৰা কাৰো অপকাৰ নকৰিবা এয়া আছিল বেদৰ মূল মন্ত্ৰ কিন্তু তুমি ভুলকৈ কৈ দিলা যিমান পাৰা জীৱ জন্তু হত্যা কৰা মঙহখিনি তোমালোকে খোৱা তেজখিনি আনক দিয়া গতিকে এইটো হ'ল বেদৰ নিষেধীয় অপৰাধজনিত কৰ্ম তুমি কৰিবলৈ শিকাই দিলা বেদৰ তত্ত্ব তুমি নুবুজিলা আৰু মানুহবিলাক কেনেকুৱা চাবা স্বভাৱে লম্পট বিষয়কত অনুৰাগ স্বৰ্গ পাইবো বুলি ৰংগে কাটে শংখচা মানুহবিলাক সাধাৰণতে বিষয়াসক্ত গতিকে জ্ঞানজ্যেষ্ঠ হৈ তুমি যেতিয়াই লিখি দিলা যে জীৱ জন্তু হত্যা কৰি দেৱ দেৱী পূজা কৰিলে স্বৰ্গ পায় মানুহবিলাক আৰু উৎসাহী হ'ল কিন্তু বাবাই সমস্ত স্বৰ্গ সুখটো বিষয়ভোগীসকলেহে বিচাৰে ভকতে কেতিয়াও স্বৰ্গ সুখ নিবিচাৰে কাৰণ এই ভাগৱতৰ প্ৰথমতে ইতিমধ্যে কৈ গ'ল কি বুলি বাৰু হেৰা যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল
ভকতৰ সংগৰ অল্প কোনো তোলা। ভকতৰ সংগৰ যোগেদি যি সুখ আৰু আনন্দ পোৱা যায় সেয়া স্বৰ্গ সুখ বা আন সুখৰ লগত কেতিয়াও তুলনা নহয়। গতিকে ভকতৰ সংগৰ যোগেদি যেতিয়া শ্ৰেষ্ঠ সুখ পোৱা যায়, বিষয়বিহীনসকলে সেইকাৰণে এই ইন্দ্ৰৰ অপেশ্বৰীয়ে নৃত্য কৰা স্বৰ্গখন নিবিচাৰে আৰু বিচৰাৰ প্ৰয়োজন নাই। কিন্তু সেই ব্যাস, তুমি সেইটোকে মূল প্ৰাধান্য দি পেলাই লিখি দিলা আৰু বিষয়ভোগীসকল তাতেই ক'ব নোৱাৰা হৈ পৰিল। ফলত কি কৰিলে? কৰৈ নানা হিংসা ধৰ্ম, অহিংসাক বাদ দি হিংসা ধৰ্ম আচৰণ কৰি নানা দেৱ দেৱী পূজাৰ নামত, দেৱতা পূজাৰ নামত কৰৈ নানা হিংসা ধৰ্ম, নানা দেৱ পূজৈ হিংসা ধৰ্ম আচৰণ কৰি দেৱ দেৱী পূজা কৰে। পুণ্য ক্ষয় ভৰিলে দুনাই নৰকত মজৈ। আজি এই ভাগৱতৰ যোগেদি আপোনালোকে যিখিনি পুণ্য পাইছে এয়া বাঢ়িহে যাব, কিন্তু নকমে। কিন্তু দেৱ দেৱী পূজাৰ যোগেদি জীৱ জন্তু হত্যা কৰি যি পুণ্য পাব এয়া এদিন কিন্তু শেষ হৈ যাব। যেনেকৈ আপুনি মোবাইলত ৰিচাৰ্জ কৰাৰ লগে লগে ৰিটেইলাৰজনে ক'ব 28 দিনহে ফোন কৰিব পাৰিব। 29 নম্বৰ দিনটোত পুনৰ পইচা নভৰোৱালৈকে আপুনি যিমান টিপি থাকক ফোনো নাযায়, হোৱাটছআপো নহয়, ফেচবুকো নহয়, একোৱেই নহয়। এই স্বৰ্গৰ পুণ্যটো তেনেকুৱাই। গতিকে ভকতে সেইকাৰণে তেনে সীমিত পুণ্য নিবিচাৰে। ভকতে আজিৰ দৰে সৎসংগৰ দ্বাৰা অক্ষয় পুণ্য বিচাৰে। গতিকে কি বুলি ক'লে? যদি জ্ঞানীগণে তাকো কৰে নিবাৰণ। হে ব্যাস, তোমাৰ অৱৰ্তমানত যদি কোনোবা জ্ঞানী পুৰুষে তুমি দেখুৱাই যোৱা পথটো ভুল বুলিও কয় আৰু তাৰ বাক্যক নমানে একোজন। মাষ্টৰে ছাত্ৰ এজনক অংকৰ সূত্ৰ এটা যদি কিবা কাৰণত ভুলকৈও শিকাই দিয়ে, মাক দেউতাকে শুদ্ধ 1000 বাৰ কৰি দিলেও ল'ৰা ছোৱালীয়ে ক'ব যে তুমি ক'লেই নহ'ব, আমাৰ ছাৰে কৈছে। ঠিক ব্যাসক কৈছে যে তুমি এতিয়া যিটো ভুল দেখুৱাই থৈ গ'লা, তোমাৰ অৱৰ্তমানত কোনোবাই যদি শুদ্ধ পথটো দেখুৱাই দিয়ে, আনে কিন্তু সেই পথ নামানে। বৰঞ্চ বুলৈ উপালম্ভ কৰি বচন খণ্ডি, সেইজনক মানুহে উপলুঙা কৰিব বিভিন্ন অযুক্তিকৰ যুক্তিৰে। তেওঁৰ বাক্যক খণ্ডন কৰিবলৈ চেষ্টা কৰিব আৰু তেওঁক তাচ্ছিল্য কৰিব। কি বুলি? ব্যাসতো অধিক ভৰিল এহেন্তে পণ্ডিত। এজন ব্যাসতকৈও অধিক পণ্ডিত ওলাল নে? গতিকে প্ৰকৃতি কহিলা তুমি আনসে ধৰ্মক, তুমি আন ধৰ্মবিলাক ঠিকেই ক'লা, নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। গতিকে তুমি কৃষ্ণৰ গুঞ্জক নাম কীৰ্তনৰ কথা কাকো খুলি ভাঙি নকলা। সিজিল তোমাতৰ ঋষি পৰম অন্যায়, সেইটোৱে হ'ল তোমাৰ অন্যায়। নাহি সুস্থ চিত্ত তব এই অভিপ্ৰায়। সেইকাৰণে তোমাৰ মনৰ স্থিতপ্ৰজ্ঞতা আৰু শান্তি নাই। আমিও যদি ভুলটোক যদি শুদ্ধ বুলি কাৰোবাক জোৰ জবৰ কৰিবলৈ যাওঁ, তেতিয়া আমাৰো যে এনেকুৱা অৱস্থা হ'ব আজি ভাগৱতে প্ৰমাণ কৰি দিলে। ইয়াৰ পিছত কি ক'ব আমি চাম। এৰা মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। হে ৰাম শ্ৰৱণ কীৰ্তন মাত্ৰ, কৰো কণি শেষ দূৰ হৌক তোমাৰ নৰ যত ক্লেশ। অযদ্যপি ভকতি নববিধ মাধৱৰ, শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠ উত্তৰ। হে ৰাম অৰ্চন বন্দন ধ্যান সমস্তকে কৰি, যশ কীৰ্তন তয়াতি তুষ্ট হন্ত হৰি। ও ভকতে যতে গাৱৈ গুণ নাম ছয়,
তাৰ মালা গাঁঠিয়া প্ৰীতন্ত কৃপাও মই হে ৰাম হেন জানি ব্যাসৰি সি তুমি সৰ্বজান নিৰ্মিউক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান অজিতু বাক্য নাই নাম কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গৰ্তটো কৰি সিটো পবিত্ৰ হে ৰাম কাকতুল্য কাবি পুৰু সৰতাত ৰতি ভকতৰ নাহি তাত অভিলাষমতি যিটো বাক্য আছে গুণ নাম মাধৱৰাও সিটো বাক্য হৰে পাপ জনসমূহাৰাও হে ৰাম ভকতি হীন জ্ঞান কৰ্ম সবে ব্যৰ্থ কহিলো স্বৰূপে বেদান তৰু তয় অৰ্থ বাৰু কৃষ্ণ এতিয়া এইখিনিলৈকে আমাক কি কৈছে আমি আলোচনা কৰিম মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ ব্যাসদেৱক মাধ্যম কৰি আমাক সকলোকে কৈছে ভাগৱতৰ প্ৰচাৰৰ ওপৰত গুৰুত্ব দিবলৈ আজি যেনেকৈ উদ্যোক্তা মণ্ডলীয়ে চাৰিদিনীয়া কাৰ্যসূচী হাতত লৈ ভাগৱতৰ কাৰ্যসূচীৰ দ্বাৰা প্ৰচাৰৰ ব্যৱস্থা কৰিছে সেইটো আগতেই কৈ গৈছে যে তুমি মোৰ উপদেশত ভাগৱত শাস্ত্ৰ বিশ্লেষণ কৰা তাৰ যোগেদি ভগৱানৰ নাম প্ৰচাৰিত হ'ব ভাগৱতৰ মূল লক্ষ্যই হ'ল ঈশ্বৰৰ নাম প্ৰথমৰ পৰা দ্বাদশলৈকে আপুনি য'তেই নপঢ়ক আৰম্ভণিও নাম শেষো নাম কাৰণ নাম ভাগৱতৰ যোগেদি নাম আমাক কিয় দিলে অসকলনি গমলতা তাৰয়বি নাহি ফল কৃষ্ণ নাম চৈতন্য স্বৰূপ সুমধুৰ সুমংগল শ্ৰদ্ধায়ে হেলায়ে লয়া নৰ মাত্ৰ তৰে ভৱ কোপ ভাগৱতে নাম দিছে আমাক নাম কি নামত কি আছে মধুৰতকৈও মধুৰ সুমধুৰ নামত কি আছে সুমংগল মধুৰ ৰস পান কৰিলে দেহ মন পৰিৱেশ মংগলযুক্ত হৈ যায় এই তত্ত্ব নামত আছে সেইকাৰণে ভাগৱতৰ যোগেদি ব্যাসক নাৰদে গোবিন্দৰ নাম যাতে প্ৰচাৰিত হয় তাৰ কাৰণে গুৰুত্ব দিবলৈ আহ্বান জনাইছে আমাকো কৈছে যে দেহ মন আৰু পৰিৱেশৰ সুমধুৰতা সুমংগলতা অটুট ৰাখিবলৈ আমি নামমুখী হোৱা আৰু কৰোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিষেধ যে আমি দুটা কৰ্ম কৰিব লাগিব শ্ৰৱণ আৰু কীৰ্তন কিন্তু মনত ৰাখিব লাগিব শ্ৰোতা নহ'লে কেতিয়াও বক্তা হ'ব নোৱাৰে প্ৰথম আমি শ্ৰৱণ কৰিব লাগিব ধৈৰ্য ধৰি শুনিব লাগিব আৰু তেতিয়া যিমানে শুনিম চাফ চাবোন লগালে যেনেকৈ লেতেৰা কাপোৰ চফা হয় ৰাম নামৰ পবিত্ৰ শ্ৰৱণৰ ৰসে আমাৰ হৃদয়ৰ মলিনতা নাইকিয়া কৰে দূৰ হওক তোমাৰ মনৰ যত ক্লেশ বুলি কৈছে গতিকে ব্যাসৰ ক্লেশ দূৰ হোৱাই নহয় ভাগৱতৰ ৰসে আমাৰ মনৰ দুখ দুৰ্দশা মলিনতাবিলাকো নাইকিয়া কৰিব যদ্যপি ভকতি নৱবিধ মাধৱৰ
যে ভগৱন্তক ভক্তি কৰাৰ উপায় হৈছে 9টা। শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, দাস্য, সখিত, পদসেৱন, আত্মনিবেদন। কিন্তু এই 9বিধ ভকতিৰ ভিতৰত শ্ৰেষ্ঠটো হ'ল শ্ৰৱণ আৰু কীৰ্তন। অৰ্চনা, বন্দন, ধ্যান সমস্তকে কৰি সকলোৱে কৰক লাগিলে, কিন্তু ভগৱন্তক সম্পূৰ্ণ সন্তুষ্ট কৰাব পাৰিব শ্ৰৱণ আৰু কীৰ্তনৰ দ্বাৰা। তেওঁৰ নাম ক'ৰবাত গাই নেকি শুনিবলৈ বিচাৰি ফুৰে। সেইকাৰণে কৈছে ভকতে যতেক গাৱে গুণ নাম ছয়, তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময়। যি ভকতে ভগৱন্তৰ নাম গায় সেই নামৰ মালা ভগৱন্তই কণ্ঠত পিন্ধে। অৰ্থাৎ যি ভগৱন্তৰ নাম গায় সেই ভকতক ভগৱন্তই মালা সদৃশ জ্ঞান কৰি কণ্ঠ আৰু হৃদয়ত স্থান দিয়ে। সেইকাৰণে ভগৱন্ত অন্যত নাথাকে। নাৰদে সুধিলে তুমি ক'ত থাকা? সদায় পাবলৈ হ'লে তোমাক ক'ত বিচাৰিম? স্পষ্টভাৱে কৈ দিলে আৰু আমাৰ মহাপুৰুষ মাধৱদেৱে লিখি দিলে, অ একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বসিয়া ঠাট, বৈকুণ্ঠক পৰিহৰি যোগী ৰোহী দয়ৰি, থাকা হৰি সাক্ষাতে তথাত। গতিকে যোগীৰ হৃদয় বৈকুণ্ঠ অতিক্ৰম কৰি ভকতৰ মাজত ভগৱন্ত থাকে। হেন জানি ব্যাস ঋষি তুমি সৰ্বজান, নিৰ্মিউক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান। হে ব্যাস, তোমাকনো মই আৰু কি বুজাম, তুমি সকলোবিলাক জানা। কিন্তু কৃষ্ণৰ গুণ থকা শাস্ত্ৰ এই ভাগৱত তুমি বিশ্লেষণ কৰা। কিয়? যিটো বাক্যে নাৰী নামক কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গৰ্তটো কৰি শিশি অপবিত্ৰ। এটা কথা বাপাই সমস্ত মনত ৰাখিব, নামঘৰত আহি ইজনে সিজনক কৃষ্ণ বুলি ক'লেই মধুৰ বাক্য কোৱা নুবুজায়। যদিহে ঘৰখনত থকা পৰিয়ালৰ লোকসকলে ইজনে সিজনক সুন্দৰ ভাল বাক্য আৰু কৃষ্ণ মিশ্ৰিত বাক্যৰে কথা বতৰা যদি নেপাতে, বাক্যত কৃষ্ণ শব্দ থাকিব লাগিব। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে যদি কৃষ্ণ বাক্যবিহীন যদি বেয়া কথাকে আলোচনা কৰি থাকে, সেইখন ঘৰ কিন্তু বেয়া হ'বলৈ বেছি সময় নালাগে। সেইকাৰণে আমাৰ বাক্যত সদায় কৃষ্ণৰ নাম থাকিব লাগে। সেইকাৰণে উদ্ধৱে কৈছিল, কি বুলি কৈছিল? শয়নে ভোজনে স্নানে গুই পস্থানে, সদা সেৱা কৰোঁ আমি তোমাকনে দেখি, হেৰা প্ৰাচাৰী প্ৰাণ প্ৰভু কিমতে বৰ টিবুস্বামী। হে প্ৰভু, খাওঁতে শুওঁতে উঠোঁতে বহোঁতে সকলো সময়তে তোমাৰ নাম লওঁ, তোমাক সেৱা কৰোঁ। এতিয়া তোমাক নেদেখাকৈ কেনেকৈ থাকিম? এয়া উদ্ধৱৰ নিবেদন আছে। আমিও খাওঁতে শুওঁতে উঠোঁতে বহোঁতে যিকোনো সময়ত যাতে কৃষ্ণৰ ঈশ্বৰৰ নামবিহীন যাতে আমি নহওঁ, তাৰ কাৰণে আমাক আহ্বান জনাইছে। যাৰ বাক্যত নাম নাই সেইজন ব্যক্তিক উচিষ্ট গৰ্তৰ লগত তুলনা কৰিছে, লেতেৰা গাঁতৰ লগত। কাকতুল্য কামী পুৰুষৰ তাত ৰতি, কাউৰীয়ে যেনেকৈ এৰাহা বিচাৰি ফুৰে, কৃষ্ণ বাক্যবিহীন ব্যক্তিসকলেও গ্ৰাম্য কাম্য কথাৰ মাজেদিয়ে জীৱন অতিবাহিত কৰে। কিন্তু যিটো বাক্যে আছে গুণ নাম মাধৱৰ, আজি ইয়াত এজনে ঈশ্বৰৰ নাম উচ্চাৰণ কৰি দিয়াৰ লগে লগে মাইকৰ যোগেদি যিমান দূৰলৈকে এই শব্দ ভাঙি গৈছে, অকল মানুহৰে নহয়, গছ বন তৰু তৃণ কীট পতংগ পশু পক্ষীলৈকে কৃপা হৈছে। গতিকে যিটো বাক্যত ভগৱন্তৰ নাম মাধৱৰ নাম থাকে সেই বাক্যই সমস্ত পাপ বিনাশ কৰে। সেইকাৰণে ভগতি বিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ।
আমি ভক্তিবিহীনভাৱে যিমানেই কৰ্ম নকৰোঁ, যিমানেই জ্ঞান নলওঁ, সেইবিলাক ব্যৰ্থ। কিন্তু আমি আকৌ ভকতিবিহীনভাৱে কৰি খুব ভাল পাওঁ। কেনেকৈ? ল'ৰাটোৱে যদি ভালকৈ পাছ কৰিলে, খুব দামী যদি মটৰচাইকেল এখন ল'লে, তেতিয়া যদি কোনোবাই সোধে, উশাহ সলাবলৈকে নাপায়, কি বুলি কয়? বোলে ইমান ধুনীয়া নতুন বাইকখন কোনে কিনিলে? বোলে মোৰ পইচাৰে মই কিনিলোঁ। কিন্তু সেই একেখন বাইকে যেতিয়া ক'ৰবাত এক্সিডেণ্ট কৰি পেলাই বাইকখনো বেয়া হ'ব, মানুহজনো জখম হ'ব, তেতিয়া কি বুলি কয়? কি ক'বা, এইবোৰ প্ৰভুৰ লীলা। বেয়া কামটো প্ৰভুক দিলোঁ, ভাল কামটো নিজক থলোঁ। তেনেকৈ কৰিলে কিন্তু নহ'ব। ভকতিবিহীনভাৱে কৰা বুজাব সেয়া। আৰু ভকতিবিহীন কৰ্ম আৰু জ্ঞান ব্যৰ্থতাৰ অন্যতম ৰাস্তা বুলি কৈছে। গতিকে ইয়াৰ পিছত পদে কি ক'ব আমি শুনিম। এৰামাবে অনাদৰি জ্ঞান স্বধৰ্ম নিশেষ কেৱল দিওক ভকতিৰয়ো